নমস্কাৰ। কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড চেমৰ এছাইনমেণ্টসমূহৰ উত্তৰ পুনৰ আজিৰ পৰা দিয়া হ'ব। ইতিমধ্যে মই ছেকেণ্ড চেমৰ ভক্তি সাহিত্যৰ দুই এটা এছাইনমেণ্টৰ উত্তৰ দিছোঁ, আপোনালোকে নিশ্চয় পাইছে। কিন্তু আজিৰ পৰা ঠিক সন্ধ্যা 7 বজাত মই এটা ভিডিঅ' আপোনালোকৰ কাৰণে দিম। এইটো দিম যে অমূল্য বৰুৱাৰ কবিতাত ব্যক্তি জীৱন আৰু সমাজ জীৱনৰ স্খলনমুখী চিত্ৰ কিদৰে প্ৰতিভাত হৈছে। এখন আপোনালোকৰ অসমীয়া কবিতা পেপাৰখনৰ এছাইনমেণ্ট। যেনেদৰে মই আপোনালোকক ফাৰ্ষ্ট টাইমত প্ৰায় সকলোখিনি এছাইনমেণ্টৰ উত্তৰ দিছিলোঁ, ঠিক তেনেদৰে ছেকেণ্ড চেমতো মই প্ৰায় সকলোখিনি এছাইনমেণ্টৰ উত্তৰ দিবলৈ চাম। তাৰ কাৰণে মই ইতিমধ্যে আপোনালোকৰ এছাইনমেণ্টবিলাক সাজু কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু প্ৰাসংগিক মই পুথিসমূহ সংগ্ৰহ কৰিছোঁ, যাতে অলপ ভাল ধৰণে লিখিব পৰা যায়। আৰু মই দিনে এটা বা দুটাকৈ দি আপোনালোকক সময়সীমাৰ ভিতৰত প্ৰায় সকলোখিনি এছাইনমেণ্টৰ উত্তৰ দিবলৈ চাম। আশা কৰোঁ আগৰ দৰে ফাৰ্ষ্ট চেমৰ দৰে আপোনালোকৰ পৰা সহায় সহযোগিতা লাভ কৰিম। চাবলৈ নাপাহৰিব। আজি সন্ধ্যা 7 বজাত প্ৰথমটো মোৰ এছাইনমেণ্ট যাব। ইতিমধ্যে মই কৈছোঁৱেই যে দিনমানৰ আগতে মই কেইটামান দিছিলোঁ। আজিৰ পৰা পুনৰ আৰম্ভ কৰিছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।